মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে ছাৰ আপুনি ক্লাছ 11 আৰু 12ৰ ভিডিঅ'সমূহ কিয় আপলোড নকৰে। মই বিশেষ অসুবিধাৰ ভিডিঅ'সমূহ আপলোড কৰিব পৰা নাই যদিও তোমালোকক আজি এটা বহুত ভাল ইউটিউব চেনেলৰ বিষয়ে তোমালোক কৈ দিছোঁ। এই ইউটিউব চেনেলটিৰ নাম হৈছে এডুষ্টেশ্যন। ইয়াত বেষ্ট টিচাৰসকলে ক্লাছ 11 আৰু 12ৰ ভিডিঅ' লেকচাৰ ছিৰিজসমূহ তেওঁলোকে আপলোড কৰিছে। তোমালোকক মই ডেমো হিচাপত এটা ভিডিঅ' দেখাই দিছোঁ ইয়াৰ পৰা। এইটো ভিডিঅ'ত তেওঁলোকে ক্লাছ 11ৰ পলিটিকেল ছায়েন্সৰ ইম্পৰ্টেণ্ট কিছুমান MCQs তেওঁলোকে আপলোড কৰিছে। ইয়াতে তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা, তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 6টো আছিলে দ্য ৰাইট টু এডুকেশ্যন বিলংছ টু হুইচ অফ দ্য ফলোয়িং কেটেগৰী, শিক্ষাৰ অধিকাৰ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত। তো এনেকুৱা ধৰণৰ কুৱেশ্যনে প্ৰায়ে পৰীক্ষাত আহি থাকে। গতিকে তোমালোকে এই চেনেলটো এতিয়াই ফ'ল' কৰিব পাৰা। এই চেনেলটোৰ লিংক মই তোমালোকক ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ক্লাছ 11 আৰু 12ৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকে ইয়াতে পাবা। নেক্সট তেওঁলোকে চোৱা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো যে ভাৰতীয় সংবিধানৰ কোনটো অংশক মেগনা কাৰ্টা বুলি অভিহিত কৰা হয়। তো এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰা। তোমালোকে ইউটিউবত গৈ ছাৰ্চ কৰা এডুষ্টেশ্যন ক্লাছ 11 and 12 ছাৰ্চ কৰাৰ লগে লগে এই চেনেলটো তোমালোকে পাবা। এই চেনেলটো তোমালোকে ভিডিঅ'সমূহ চাবা, লগতে ছাবস্ক্ৰাইব কৰি দিবা।